নমস্কাৰ বন্ধু বান্ধৱীসকল, জব ইন অসমলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বহুত দিন ধৰি মই জব কেনেকৈ এপ্লাই কৰিব, জবৰ অৰ্হতা কি আৰু কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব সেইবোৰৰ বিষয়ে মই আলোচনা কৰি আছিলোঁ। আজি মই বেলেগ টপিক লৈ কিনে আলোচনা কৰিম, যিটো টপিক হৈছে কি DLED। DLED পঢ়িবলৈ হ'লে কি কি অৰ্হতা লাগিব আৰু কেনেদৰে DLED পঢ়িব পাৰিব সেই বিষয়ে মই এই ভিডিঅ'টোত বিতংভাৱে জনাই আছোঁ। তো DLED পঢ়িবলৈ হ'লে পোনপ্ৰথমতে আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব যিকোনো এটা ষ্ট্ৰীমৰ পৰা। তাৰ উপৰি PET টেষ্ট এটা দিব লাগিব। PET টেষ্ট মিনছ এণ্ট্ৰেঞ্চ। এণ্ট্ৰেঞ্চটো পাছ কৰাৰ পিছতহে DLEDত এডমিশ্যন ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আশা কৰোঁ মোৰ ভিডিঅ'টো চাই কিনে নিশ্চয় ভাল পাব, আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। আৰু যদি কিবা বিষয় থাকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, মই নিশ্চয় কমেণ্ট ৰিপ্লাই কৰিম। আহকচোন বন্ধু বান্ধৱীসকল, এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া চিক্ৰেট আছাম DLED চিলেবাছ ফৰ PET 2020। ইয়াত লিখা আছে অল এছপাইৰিং কেণ্ডিডেট হেভ টু এপিয়াৰ ইন প্ৰি-এণ্ট্ৰি টেষ্ট মিনছ PET 2020 ফৰ এডমিশ্যন ইনটু 2 years diploma in elementary education course. In this article, we will discuss about the syllabus for 2 years. Diploma in elementary education. PET test structure. The test shall have two sections, section 1 and section 2. কি হৈছে কি PET যিটো পৰীক্ষা হ'ব সেইটো পৰীক্ষা দুটা ভাগত ভাগ কৰিব, সেকশ্যন 1 আৰু সেকশ্যন 2। ইয়াৰ টোটেল মাৰ্কছ আহিব 100 আৰু টাইম থাকিব 2 hour। এতিয়া কথা হ'ল কি কুৱেশ্যন কেনেকুৱা আহিব। কুৱেশ্যনবিলাক আহিব MCQ কুৱেশ্যন। MCQ কুৱেশ্যন মিনছ অবজেক্টিভ টাইপৰ কুৱেশ্যন আহিব, য'ত এটা কুৱেশ্যন থাকিব আৰু 4টা এনচাৰ থাকিব, তাৰ পৰা কাৰেক্ট এনচাৰটো বাছি উলিয়াব লাগিব। আৰু টোটেল কুৱেশ্যন থাকিব 100 আৰু প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব। এতিয়া মাৰ্কিং চিষ্টেমটো হৈছে এনেদৰে মাৰ্কিং চিষ্টেমটো দিব। দ্য পাৰফৰ্মেঞ্চ অফ দি কেণ্ডিডেট শ্বেল বি এভুলেট বৰ্ড অন বেচিছ অফ কাৰেক্ট এণ্ড ইনকাৰেক্ট ৰেছপন্স ৰেকৰ্ডেড অন দি ওমাৰ শ্বীট। আচ্ছা, নেক্সটটো মন কৰিবলগীয়া কথা, ফৰ এভৰি ইনকাৰেক্ট ৰেছপন্স 0.25 মাৰ্কছ শ্বেল বি ডিডাক্টেড ফ্ৰম দি টোটেল মাৰ্কছ ছিকিউৰ্ড বাই দি কেণ্ডিডেট ফৰ কাৰেক্ট ৰেছপন্স। কি হৈছে কি যদি কুৱেশ্যন এটা যদি ভুল হয় তাৰ বিনিময়ত 0.25 মাৰ্ক কাটা যাব, আৰু যদি শুদ্ধটো হ'লে শুদ্ধ হ'ব। আৰু কি কৈছে যদি টোটেল যদি আপুনি 70 পায়, 70 পিছত যদি আপুনি 30 যদি মাৰ্কছ যদি আপুনি যদি ইনকাৰেক্ট হয়, তেতিয়াহ'লে টোটেল 2.5 মাৰ্কছটো যে সেইটো আপোনালোকৰ আৰু 30ত কিমান হয় সেইটো হৈ কিনে আপোনাৰ টোটেল মাৰ্কছৰ পৰা কাটা যাব। এতিয়া আমি চিলেবাছসমূহ ইয়াত ছাবজেক্ট ৱাইজ চিলেবাছসমূহ বিৱৰণ দিয়া আছে। ইয়াত দিয়া আছে সেকশ্যন 1ত আছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, ৰিজনিং। এতিয়া জেনেৰেল ইংলিছত আছে ভোকেবুলাৰী, টেন্স, ভাৰ্ব, প্ৰিপজিশ্যন, কম্প্ৰিহেনচিভ, ভইচ চেঞ্জ, নেৰেশ্যন, এডভাৰ্ব আৰু চাইনমছ আৰু এণ্টিনমছ। এইখিনি বস্তু অনলি গ্ৰামাৰত পাব, যিখন আমাৰ গ্ৰামাৰ আছে সেইখন গ্ৰামাৰতে পাব। এতিয়া বিটো হৈছে জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ, হু ইজ হু, এব্ৰিভিয়েশ্যন, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, হিষ্টৰী অফ আছাম, ইন'ভেশ্যন এণ্ড ডিছকভাৰিজ, স্পৰ্টছ, আৰ্টছ এণ্ড কালচাৰ, এভৰিডে ছায়েন্স, ৱৰ্ল্ড অৰ্গেনাইজেশ্যন, জিঅ'গ্ৰাফি অফ ইণ্ডিয়া, এডুকেশ্যনেল কমিশ্যনাৰ এণ্ড কমিটিজ, নিউ এডুকেশ্যনেল ইনিচিয়েটিভ, এডুকেশ্যনেল অৰ্গেনাইজেশ্যন। এতিয়া মই হু ইজ হুটো কথা কৈ আছোঁ। হু ইজ হুটো হৈছে যেনে ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ কোন, ইণ্ডিয়াৰ লাৰ্জেষ্ট ইণ্ডাষ্ট্ৰি কি হয়, তেনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান সুধিব পাৰে হু ইজ হুত। তো এইখিনিৰ কাৰণে আপুনি প্ৰতিদিনে যিটো নিউজ পেপাৰ হয়, ডেইলি নিউজ পেপাৰ আপোনালোকে চাব, তাত আপোনালোকে পাই যাব। চিটো হৈছে ৰিজনিং, লজিকেল এণ্ড এনালাইটিকেল ৰিজনিং পেটাৰ্ণ এটচেট্ৰা। এইখিনি আপোনালোকে ক্লাছ 5ৰ পৰা ক্লাছ 12ৰ মেথছখিনি চাব, তাতে পাব। ছেকশ্যন 2ত আছে মেথামেটিক্স, তাৰপিছত ছ'চিয়েল ছায়েন্স এণ্ড এনভাইৰমেণ্টেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স, লেংগুৱেজ, এইখিনি আছে ছেকশ্যন 2ত। এতিয়া ছেকশ্যন 2ৰ মেথামেটিক্সবিলাক মই আপোনালোকৰ আগত ডিছকাছ কৰিছোঁ।
নাম্বাৰ প্ৰথমটো আছে নাম্বাৰছ নেচাৰেল আছে হোল ইভেন এণ্ড অড নাম্বাৰছ প্ৰাইম এণ্ড কম্প'জিট নাম্বাৰছ প্লেচ ভেলু ফৰ ফাণ্ডামেণ্টেল অপাৰেশ্যন অফ নাম্বাৰছ ফেক্টৰ্ছ এণ্ড মাল্টিপলছ prime factors LCM and HCF ascending and descending order fraction concept of fraction and its uses percentage concept of percentage solving problems involving percentage profit and loss account money concept of money solving problems involving money geometry angles type of triangles type of quadrilateral circles Next to আছে measurement length area volume আৰু perimeter of different geometrical figure measurement of weight and time the next to আছে data holding representation of data bar diagram pie diagram next to আছে square and square root concept of square root solving problems involving square root the next to আছে ratio and proportion আৰু next to আছে simple algebraic equation এটা section 2 A to G to আছে mathematics এইবোৰ আপোনালোকে কোড পাব এইবোৰ আপোনালোকে ক্লাস 5 ৰ পৰা 12 ৰ যিখিনি মেথছৰ কিতাপ আছে সেইখিনি যদি মেথছ যদি আপোনালোকে কমপ্লিটলি চাই গুটেই এইবিলাক তাতে পাব নেক্সট টু হৈছে বি টু হৈছে সায়েন্স এণ্ড এনভাইৰনমেণ্টেল সায়েন্স প্ৰথম পইণ্টটো আছে নেচাৰেল এণ্ড সোশিয়েল এনভাইৰনমেণ্টেল ফেক্টৰ্ছ ইনফ্লুয়েন্সিং এনভাইৰনমেণ্টেল causes of environmental degradation air water sound and soil pollution the next to ase biodiversity the next to ase environmental issues flood erosion earthquake deforestation population explosion next point to ase environmental protection constitutional provision protection act rule of individual and local bodies NGOs and government. Next point was a different state and characteristics of matter, physical and chemical sense. The next was a chemical reaction. Next point was force, energy and motion. The next point was a cell, planet and animal cells structure. Next point was a adaptation in planet, reproduction in planet. Next point was a microorganism. Next point to আছে heat and temperature measurement of temperature আৰু next point to আছে acid base and salt আৰু next point to আছে light and reflection আৰু next to আছে weather and climate আৰু next to আছে representation in organism and in plant তো এইখিনি বস্তু এটা কোড পাব বিৰ যিখিনি বস্তু সায়েন্স এণ্ড এনভাইৰনমেণ্টেল সায়েন্স এইখিনি আপোনালোকে 5 ৰ পৰা 12 লৈকে যিখিনি সায়েন্সৰ কিতাপ আছে এনভাইৰনমেণ্টেল সায়েন্স আৰু সায়েন্সৰ কিতাপ সেইখিনি যদি আপোনালোকে পঢ়ি কেনে চাই তাতে পাব এটা C2 হৈছে সোশ্যাল সায়েন্সত কি আছে মই কৈ দিছো নেচাৰেল এণ্ড হিউম্যান ৰিসোৰ্স এটমস্ফিয়াৰ এণ্ড ইটস ডিফাৰেন্স লেয়াৰ ফ্ৰীডম মুভমেন্ট অফ ইণ্ডিয়া এণ্ড ৰোল অফ ইণ্ডিয়া কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড ইটস ইম্পৰ্টেন্স ডেমোক্ৰেসি এণ্ড ইটস প্ৰিন্সিপল ৰিচ এণ্ড ফল অফ আহোম কিংডম Asian urban civilization, government, state and central, art and its structure, consumer protection and rights, role of financial institution in socio-economic development of the society, transport and communication. The next point is agricultural and industrial development. India after independence, contribution of medieval administration on socio-economic development in Assam. এইখিনি আপোনালোকে ক্লাস 5 ৰ পৰা যদি 12 ৰ কিতাপখিনি চাই তাতে পাই যাব এতিয়া আহিছে ল্যাঙ্গুৱেজ D2 ইয়াত অবজেক্ট অফ ল্যাঙ্গুৱেজ লাৰ্নিং আৰু নেক্সট পইণ্টটো আছে ইম্পৰ্টেন্স অফ ল্যাঙ্গুৱেজ লাৰ্নিং আৰু নেক্সট পইণ্টটো আছে এপ্লিকেশ্যন অফ ফ্ৰেজেছ এণ্ড আইডিয়মছ তাৰ নেক্সটটো হৈছে স্কিল অফ ল্যাঙ্গুৱেজ লাৰ্নিং ইয়াত লাগিব লিসনিং স্পিকিং এণ্ড ৰিডিং এণ্ড ৰাইটিং স্কিল নেক্সটটো হৈছে মেথড অফ ল্যাঙ্গুৱেজ টিচিং নেক্সটটো হৈছে ডিফাৰেন্স বিটুইন দি হোম ল্যাঙ্গুৱেজ এণ্ড মাদাৰ ল্যাঙ্গুৱেজ টং এইটো হৈছে ডিফাৰেন্স বিটুইন হোম ল্যাঙ্গুৱেজ এণ্ড মাদাৰ টং সাফিক্স প্ৰিফিক্স জেন্ডাৰ কোলেশনস অফ
two words according to rules of grammar. Sandhi. The verb and number, singular and plural number. Next point is reading and comprehensive test. আৰু next point হৈছে নট্যবিধি আৰু সত্যবিধি. এই নট্যবিধি আৰু সত্যবিধিটো ক'ত পাব সেইটো মই কৈ দিছোঁ. আপোনালোকৰ তাত আছামিজ গ্ৰামাৰ আছে নহয়, সেই আছামিজ গ্ৰামাৰত আপোনালোকে নট্যবিধি আৰু সত্যবিধিৰ সেইবিলাক পাব. আৰু ইয়াতে দিয়া আছে সন্ধি. সন্ধি আপোনালোকৰ ইংলিছত আছে, ইংলিছৰ সেইবিলাক ইংলিছ গ্ৰামাৰ আছে সন্ধি সেইটো তাতে পাই যাব. সাৰফিক্স, প্ৰিফিক্স, জেণ্ডাৰ, কোলেশনছ অফ টু ৱৰ্ডছ একৰ্ডিং টু দি ৰুলছ অফ গ্ৰামাৰ. এইটো আপোনালোকে গ্ৰামাৰখনতে পাই যাব. বাকীবিলাক আপোনালোকে ক্লাছ 5ৰ পৰা 12ৰ কিতাপবোৰ চাব, তাতে আপোনালোকে সকলোবিলাক পাই যাব. বিশেষকৈ আপোনালোকৰ যিটো জেনেৰেল নলেজ আছে ছেকশ্যন 1ৰ, সেইটো কাৰণে আপোনালোকে ডেইলি বাতৰি কাগজ চাব. বাতৰি কাগজ চালে তাত আপোনালোকে সকলোবিলাক ডিটেইলছ তাৰ পৰা তুলি ল'ব পাৰিব বা হেৰি কৰি ল'ব পাৰিব.